নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত খুব বেছি মৰমত ময়ো খুবেই ভালে আছোঁ। আজি কিন্তু গাটো বেয়া, কাৰণ বতৰৰ পৰিৱৰ্তন, গাটো অলপ কিবা চৰ্দি লাগি আছে। বাৰু যি কি নহওক ভালে আছোঁ। আৰু এইকেইদিনত আপোনালোকে ইমান বেছি মৰম আদৰ কৰিলে আৰু বহুত বেছি ফোন, মেছেজ, কমেণ্ট বা বিভিন্নজনে ঘৰলৈ আহি খা খবৰ ল'লেহি। গতিকে সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যেনেধৰণে আপোনালোকে ময়ো আপোনালোকক জনাইছিলোঁ যে যিহেতু এটা বেলেগ ফালে গুচি গৈছিলে, আমাৰ ঘৰৰ পৰিয়ালৰ গোটেই নিৰাপত্তাৰ কথা এটা আহি গৈছিলে। গতিকে অলপ শংকিত হৈছিলে গোটেই অসমবাসী ৰাইজ। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ইমানখিনি মৰম আদৰ কৰিলে, কিন্তু একো চিন্তা কৰিব লগা নাই। মই খুব ভালে আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত, হনুমানজীৰ আশীৰ্বাদতে হওক, শ্ৰীকৃষ্ণৰ আশীৰ্বাদে হওক বা মহাদেৱৰ আশীৰ্বাদতে হওক, মা কামাখ্যাৰ আশীৰ্বাদতে হওক, আপোনালোকে যিখিনি মৰম আদৰ কৰিলে, সেৱা কৰিলে মোৰ বাবে, তাৰ বাবে মই খুবেই বেছি ভাল। মনটো আৰু গাটো অকণমান বেয়া আজি। সেই কিবা খোৱা বোৱাত খেলি মেলি হৈ আছে, ঘৰত ৰং কৰাৰ কাৰণে গোটেই গোন্ধবিলাক নাকত লাগি ভাল লাগি থকা নাই, একেবাৰে তেনেকুৱা ধৰণৰ হৈ আছে। আৰু যোৱাকালি যিটো মই ভিডিঅ' আচলতে কৰিছিলোঁ, আপোনালোকে চাগে বিভিন্ন ধৰণৰ যিখিনি আপোনালোকৰ কনফিউজন আছিলে, বজৰংগ বান্ধখনৰ ওপৰত যিখিনি আপোনালোকৰ ডাউট আছিলে, সেইখিনি মই মোৰ সাধ্য অনুসাৰে আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিলোঁ। কাৰণ বহুতজনে, অকল আমাৰ অসমত বুলি নহয়, বিভিন্নজনে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্নজনে বজৰংগ বান্ধখন পাঠ কৰিব নালাগে বুলি কয়। কিন্তু তাতে এটা কথাই কৈ থাকে যে শপত দিয়া আছে কাৰণে নালাগে। কিন্তু কি কাৰণে শপত দিয়া আছে বা কি কথা? কাৰণ আপুনি বিপদত পৰি তেখেতক কিবা এটা কাৰণে কৈছে, তেওঁ আপোনাৰ বিপদখিনি উদ্ধাৰ কৰিব। সেইকাৰণে কওঁ, বৰ বেছি যেতিয়া আপুনি বিপদত পৰিব, তেতিয়াহে বজৰংগ বান্ধখন পাঠ কৰিব লাগে। অন্যথা আপুনি হনুমান চালিচাখন পাঠ কৰিলেই হ'ব। কিন্তু এইটো নহয় যে আপোনালোকে পাঠ কৰিব নোৱাৰিবই। বজৰংগ বান্ধখন পাঠ কৰিব পাৰিব। কি লিখা আছে তাৰ সবিস্তাৰে অৰ্থখিনি আপোনালোকক মই কালি বুজাই দিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে ভয় নকৰিব, ভয় কৰাৰ কোনো কাৰণ নাই। এখন পাঠ লিখি থৈ গৈছে, এখন পুথি লিখি থৈ গৈছে সন্ত গোস্বামী তুলসী দাসে। তেখেতৰ যিখিনি অনুভৱ, সেই অনুভৱখিনি তাত ব্যক্ত আছে। সেই অনুভৱখিনি আমি পাঠ কৰিছোঁ আৰু আমি বিভিন্ন ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিম। এতিয়া কালি আপোনালোকক কৈছোঁ যে আপোনাৰ যেতিয়া খুব বেছি শত্ৰু হ'ব, ইফালে সিফালে শত্ৰু হ'ব, তেতিয়া আপুনি বজৰংগ বান্ধখন পাঠ কৰিলে সেই শত্ৰুখিনি নাশ হয়। বা ঠিক তেনেকৈ আপোনাৰ যেতিয়া খুব বেছি অসুখ অশান্তি বা প্ৰাণৰ কেতিয়াবা ধৰি লওক সংশয় বা বিভিন্ন ধৰণৰ শনি ৰাহু কেতু কিবা কিবি অপায় অমংগল লাগি থাকিলে, দশা মহাদশা দুখ লাগি থাকিলে আপুনি পাঠ কৰিলে ভাল হয়। বা বিভিন্ন ধৰণৰ ঘৰখনৰ নিগেটিভিটি, ভূত প্ৰেতৰ পৰা আদি কৰি বেয়া বস্তুৰ, বেয়া শক্তিৰ যদি ঘৰত বসবাস থাকে, বা মনত যদি কিবা সংশয় থাকে বা ভয় লাগি থাকে বা উঠিবলৈ মন নাযায়, বা ঠিক তেনেকৈ যদি আপোনাৰ ঘৰত যদি কোনো লোকে কিবা শত্ৰুৰ দ্বাৰা বা কিবা বেজালি কৰি কিবা অন্যায় কৰি থৈছে, তেতিয়াহ'লে আপুনি বজৰংগ বান্ধখন পাঠ কৰিলে বা কৰালে আপোনাৰ ঘৰখনৰ কাৰণে খুবেই ভাল। বজৰংগ বান্ধখন আপুনি খুব শব্দখিনি ধুনীয়াকৈ স্পষ্ট ভাষাত আপুনি পাঠ কৰিব, আপোনাৰ সকলোখিনি ঘৰৰ নিগেটিভিটিখিনি আপোনালোকৰ দূৰ হৈ যাব। কাৰণ মই কেৱল কৈ থকা নহয়, মই প্ৰমাণ দিব পৰা মানুহ। কাৰণ মই বিভিন্নজনৰ তাত গৈছোঁ, বিভিন্ন উজনি নামনিৰ পৰা আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ। এইটো নহয় যে 100জন মানুহৰ ভিতৰত 100জন মানুহে 100% ফল পাইছে, সেইটো নহয়। কিন্তু যিখিনি মানুহে মোক নিমন্ত্ৰণ কৰিছে, যিখিনি ঠাইলৈ মই গৈছোঁ, 100জনৰ ভিতৰত কিন্তু 97জনৰে ৰিজাল্ট কিন্তু ভাল। আপোনালোকক মই জনায়ে থাকোঁ, বা তেওঁলোকে ভাল পায় কাৰণেহে মোক কথাখিনি কমেণ্টত জনাই থাকে। নহ'লেতো আৰু কিবা এটা কৰিব ওলালে, কিবা এটা যদি কৰি একেবাৰতে যদি বেয়া ফলাফল হয় বা কোনো ধৰণৰ মানুহে ফল নাপায়, কিয়নো ইমানখিনি মৰম কৰিব, কিয়নো ইমান সুন্দৰকৈ লিখিব? যিমানখিনি কমেণ্ট আহে তাৰে আচলতে প্ৰায় 80% লোকৰ তাত মই গৈছোঁ, তেওঁলোকে মোৰ পৰা ফলাফল পাইছে। আৰু ফলাফল পোৱাৰ পিছত তেওঁলোকে ধুনীয়াকৈ কমেণ্টবোৰ দি থাকে, খুব বেছি মোক ভাল লাগে। আৰু সেইকাৰণে আপোনালোকে আচলতে কথাখিনি মোক ইমানখিনি খুব কম সময়তে আদৰি লৈছে। কথাখিনি সেইটোৱে। আৰু কথাটো এইখিনিতে এটা আহি যায় যে আপোনাৰ যদি কিবা কাৰণে ধাৰ হৈছে, আপোনাৰ যদি ঋণ হৈছে, মোক আপোনালোকে প্ৰথমতেই দেখা পাইছিলে হিমাশ্ৰীৰ আপোনাৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত। আৰু সেই ষ্টুডিঅ'টো মই আপোনালোকক কৈছিলোঁ যে, আপোনালোকৰ কাৰণে কৈছিলোঁ যে আপোনাৰ যদি ধাৰ হৈছে, আজি এবছৰ আগতেই কৈ উঠা কথা, কিন্তু আপুনি হনুমান চালিচা পাঠ কৰিলে বা বজৰংগ বান্ধখন পাঠ কৰিলে, কোনো ভগৱান, কোনো ঈশ্বৰ বা কোনো লোকে আপোনাৰ সেই বেংকৰ পৰা লোৱা ধাৰখিনি বা মানুহৰ পৰা লোৱা ধাৰখিনি আপোনাক মাৰি দিব নোৱাৰে, কোনো কাৰণেই নোৱাৰে। কাৰণ আপুনি কোনোবা এজন মানুহৰ পৰা ধাৰ আনিছে, আপুনি
ধাৰ দিব নোৱাৰা হ'ল, আপোনাৰ ব্যৱসায় বেয়া চলিলে বা বিভিন্ন ধৰণৰ আপুনি যিটো কামত আনিছিলে আপুনি ইচ্ছা নকৰা স্বত্তেও সেইটো বেলেগ এটা কামত খৰচ হৈ গ'ল। কিন্তু যিজনৰ পৰা আপুনি লৈছে তেওঁতো ভগৱান বিশ্বাসী, তেওঁতো হনুমানজীক প্ৰাৰ্থনা কৰি আছে, হনুমান চালিচা পাঠ কৰি আছে যে তেওঁৰ কষ্টৰ ধনখিনি যাতে আপুনি সোনকালে ঘূৰাই দিয়ে। গতিকে ভগৱানে কাৰ কথা শুনিব? তেওঁতো কষ্ট কৰা ধন তেওঁতো ঘূৰাই পাবই লাগিব। আনহাতে আপুনি নিজৰ কিবা এটা কষ্টৰ কাৰণে, নিজৰ সফলতাৰ কাৰণে কিবা এটা ভাল কাম কৰিম বুলি তেওঁৰ পৰা ধাৰলৈ আনিছে, আপুনিতো ভবা নাই তেওঁক নিদিওঁ বুলি। কিন্তু কোনোবা নহয় কোনোবাখিতে আপোনাৰ নেগেটিভিটিখিনি সোমাই গ'ল, যাৰ কাৰণে আপোনাৰ এই কথাখিনি আহি গ'ল বা আপোনাৰ ব্যৱসায় লছ হ'ল বা আপুনি দিব নোৱাৰা হৈ গ'ল, যিখিনি আচলতে মোৰ নিজৰ লগতো হৈছিলে মাজতে। গতিকে এইখিনি সময়ত আপুনি ৰেগুলাৰ প্ৰত্যেক দিনে এবাৰকৈ হ'লেও হনুমান চালিচাখন আপুনি যদি পাঠ কৰে, হনুমানজীয়ে কি কৰিব যে আপোনাৰ যিটো মনৰ যিটো কনচেনট্ৰেশ্যন, আপোনাৰ যিটো ঘৰখনত থকা নিগেটিভিটি, বেয়া শক্তি বা আপোনাৰ যিটো মানি যিটো আপোনাৰ হাতলৈ আহে সেইটো খৰচ আপোনাৰ বেছিকৈ হৈ যায়, প্ৰত্যেক মাহতে ধাৰৰ উপৰি ধাৰ হৈ যায়, এই যিটো কণ্ট্ৰল কেপাচিটিটো, আপুনি ধাৰ আনিছে, আপুনি যাক দিম বুলি ভাবিছে তাকেই দিব, বেলেগ আপুনি অযথা খৰচ নকৰে, তেনেকুৱা যিটো কণ্ট্ৰল যিটো কেপাচিটিটো সেইটো ভগৱানে আপোনাক দিব। সেইটো মাইণ্ডছেট যেতিয়া আপোনাক বনাই দিব, সেই মাইণ্ডছেটটোৰ দ্বাৰা যেতিয়া আপুনি কাম কৰিব, আপুনি চাব এবছৰ ছমাহত আপোনাৰ লাহে লাহে আপোনাৰ ধাৰখিনি মৰি যাব। কিন্তু আপুনি ভগৱানক পূজা কৰিলেই, আপুনি যদি হাতে কামে নালাগে, আপুনি যদি কৰ্ম নকৰে, সেইখিনি কেতিয়াও ভগৱান বা ঈশ্বৰৰ পৰা আপুনি আশা কৰি লাভ নাই। এতিয়া বিভিন্নজনে মোক ফোন কৰি কয় যে বানখন পাঠ কৰাব বিচাৰোঁ, আমাৰ খুব বেছি ধাৰ হৈছে। মই তেতিয়া তেওঁলোকক মানে পোনছাটেই নাকচ কৰি দিওঁ আচলতে। আপোনালোকে মোৰো আচলতে যিমানখিনি নিমন্ত্ৰণ আহে বা নিমন্ত্ৰণ মোক কৰি থাকে লোকসকলে, মই যদি সেই গোটেইখিনি নিমন্ত্ৰণ ল'বলৈ যাওঁ, আজি সেই আধাতকৈ অকণমান নিমন্ত্ৰণ লওঁতেই আজি মোৰ প্ৰতি মানুহৰ এয়া ভাৱ বা বেয়া যিখিনি হৈছে বা হিংসা হৈছে। যদি কিবা কাৰণে গোটেইখিনি নিমন্ত্ৰণ লৈ যাওঁ, মই ঘৰত এদিনো থাকিব নোৱাৰোঁ বা কোনো কাৰণে মই এইটো বেলেগ প্ৰথাত গুচি যাবগৈ। এই যে মানুহে মোক যে হিংসা কৰি আছে, যে বেলেগ ভাবিছে ব্যৱসায় কৰিছোঁ কিবা কৰিছোঁ, সেইবিলাক তেনেধৰণে গুচি যাবগৈ। গতিকে মই প্ৰত্যেকজন মানুহকে কওঁ যে আপুনিনো কিয় মোক মাতিব লাগে? আপোনাৰ ঘৰৰ ওচৰত হনুমান মন্দিৰ আছে, আপোনাৰ ওচৰত পুৰোহিত এজন আছে, সেই পুৰোহিতজনৰ সৈতে আপুনি হনুমান চালিচা, বজৰংগ বাণ যিখন আপুনি পাঠ কৰাম বুলি ভাবিছে তেওঁৰ দৰে আপুনি কৰক, তেওঁলোকে কৰে। ঠিক তেনেকৈ অসমৰ বিভিন্ন ঠাইত হনুমান মন্দিৰৰ পূজাৰীসকলে, পুৰোহিতসকলে আহি বিভিন্নজনৰ সমস্যাখিনি সমাধান কৰি দিছে। ময়ে যে যাব লাগিব তেনেকুৱা ধৰণৰ কথা আচলতে নাই। কিন্তু লোকসকলে বিশ্বাস কৰে, মোৰ কথাখিনি শুনি হয়তো ভাল পায়। তেনেকুৱা ধৰণৰ আজিও এজনে লিখিছে, আপুনি আহি যোৱাৰ পিছত এই পাঠ নকৰিলেও কিছুমান লোকৰ ঘৰত কথাখিনি পাতোতে ভাল লাগিছে বুলি কয় বা ঘৰখন ভাল হৈছে বুলি কয়। সেইখিনি আচলতে মোৰ একো নহয়, এইটো আচলতে ঈশ্বৰৰ কিবা বা ঈশ্বৰে কিবা এটা হয়তো শক্তি দিছে, মই নাজানো কিবা দিছে নাই দিয়া, কাৰণ বিপদটোতো মোৰো আহি থাকিব ভৱিষ্যতৰো। গতিকে মইতো মানুহ, পজিটিভ কথাখিনি ভাবিব লাগিব। আমি প্ৰত্যেকটো কথাতে নেগেটিভিটি বা নেগেটিভ কথাখিনি ভাবি থাকিলে নহ'ব। গতিকে মই এটা কথাই কওঁ আপোনালোকক যে আপোনাৰ যদি ধাৰ ঋণ হৈছে, ধাৰ ঋণ এইকাৰণেই হৈছে যে আপোনাৰ ঘৰত কিবা এটা নেগেটিভিটি হৈছে, আপুনি ইচ্ছা কৰিও কিছুমান আপুনি ধন সঞ্চয় কৰি ৰাখিব পৰা নাই, যাৰ কাৰণে আপুনি ধাৰখিনি মাৰিব পৰা নাই। গতিকে সঞ্চয় কৰিব লগা হ'লে বা কেপাচিটিখিনি আনিব লগা হ'লে আপুনি হনুমান চালিচা ৰেগুলাৰ আপুনি পাঠ কৰি থাকক, আপুনি ছমাহৰ ভিতৰত আপুনি সুফল পাবই পাব। সেইখিনি মই আপোনালোকক ক'ব পাৰোঁ। আৰু যদি একেবাৰে খুব বেছি বিপদ, তেতিয়া আপুনি বজৰংগ বাণখন পাঠ কৰক। পাঠ কৰাৰ পিছত যদি আপুনি সুফল নাপায়, তেতিয়া মোক জনাওক, মই কথাখিনি বুজাই দিম আপোনালোকক ধুনীয়াকৈ। গতিকে তেনেধৰণে আপোনালোকে চলক। অসমত নতুন এটা সৃষ্টি কৰা হৈছে বা আগৰ পৰা আছিল যদিও সামাজিক মাধ্যমত এনেধৰণে আগতেও ভিডিঅ' আছিল, তথাপিও এনেধৰণে পজিটিভিটিখিনি উলিয়াই বা মানুহৰ মাজত ভাল ভাল কথাখিনি বিলাই নতুনকৈ চেষ্টা কৰি থকা হৈছে। কেৱল মই নহয়, বহুজন মই এতিয়া দেখিছোঁ তেওঁলোকে এনেধৰণে হনুমানজীৰ কথা কয় বা তেওঁলোকৰ বিভিন্ন ঠাইত গৈ বজৰংগ বাণখন পাঠ কৰিবলৈ লৈছে বা মানুহৰ ভাল হৈছে কাৰণেহে তেওঁলোকো যায়। এনেইনো তেওঁলোকৰ কি প্ৰয়োজন আছে বাৰু এনেই ঘূৰি ফুৰিবলৈ? গতিকে এই কথাখিনি আচলতে ভাল হৈছে, অসমত ভাল হ'বই লাগিব সকলোৰে। গতিকে তেনেধৰণে চলি যাওক, তেনেধৰণে থাকক, কাৰো একো অপায় অমংগল হোৱা নাই, কাৰো বিপদ তেনেকৈ হোৱা নাই। বজৰংগ বাণখন পাঠ কৰাৰ পিছত বৰঞ্চ সুফল পাইছে। গতিকে আপোনালোকে বজৰংগ বাণখন পাঠ কৰক খুব সুন্দৰকৈ, বিপদত পৰিলে কোনো ধৰণৰ অপায় অমংগল নহয়। খালি এটাই কথা, সুন্দৰকৈ পাঠ কৰিব, স্পষ্টকৈ পাঠ কৰিব। জয় হনুমন্ত সন্ত হিতকাৰী, सुन लीजिए प्रभु अर्जी हमारी, जन के काज विलंब न कीजिए, आतुर डोरी महासुख दीजिए।
এনেকুৱাকৈ শব্দত ধুনীয়াকৈ পাঠ কৰিবলৈ চেষ্টা কৰিব মই নিজে নাজানো কেনেধৰণে বা পাঠ কৰিছোঁ বা কেনেকৈ মই পাৰিলোঁ সেইখিনি মই নিজেও নাজানো কিন্তু পাৰিছোঁ চেষ্টা কৰিছোঁ গতিকে এনেধৰণে সকলোৰে কুশল মংগল কামনা কৰি ইমান দিনে কৰি আহিছোঁ ভুল ভ্ৰান্তি থাকিলে আজিও আঙুলিয়াই দিব বা ভৱিষ্যতলৈ আঙুলিয়াই দিব যিকোনো ভুলত মোক আপোনালোকে আঙুলিয়াই দিব পাৰে মই আপোনালোকৰ সকলোখিনি উপদেশ বা সকলোখিনি আপোনাৰ ভুল ভ্ৰান্তি মই মানি ল'ম গতিকে ভালে কুশলে থাকিব আজি বৰ বিশেষ দীঘলীয়া আৰু কৰিব নোৱাৰোঁ কাৰণ মোৰ গাটো অলপ অসুস্থ গতিকে পৰহিলে শুক্ৰবাৰে যোৰহাটলৈ যাম যিসকলৰ নিমন্ত্ৰণ বহুত দিনৰ পৰা দি থৈছিলে তেওঁলোকৰ তাৰ পৰা এবাৰ আহোঁগৈ আৰু মাজতে ছমাহমান আগতে যিসকল লোকৰ ওচৰলৈ মই গৈছিলোঁ যোৰহাটত তাৰ কাষৰ লোকসকলে মাতিছে গতিকে সুফল পাইছে গতিকে মাতিছে যাওঁ আৰু আশীৰ্বাদ আপোনালোকে কৰিব আশীৰ্বাদ আপোনালোকৰ অবিহনে মই এই যাত্ৰাত আগবাঢ়ি যাব নোৱাৰোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ